संविधान हत्या दिवस क्या है? सर, पर आपने तो कहा था कि कॉन्स्टिट्यूशन सुप्रीम है, तो उसकी हत्या कौन कर सकता है? लगता है सर से कोई स्पेलिंग मिस्टेक हो गई है। मिस्टेक मुझसे नहीं। আজি আমাৰ দেশৰ কাৰণে আজিৰ তাৰিখটো এটা অতি উল্লেখনীয় দিন, কাৰণ 50 বছৰৰ আগত আজিৰ এই দিনটোতে তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে আমাৰ দেশৰ সংবিধানক অৱমাননা কৰি সংবিধান হত্যা কৰি সমগ্ৰ দেশত যি অবৰ্ণনীয় পৰিৱেশ সৃষ্টি কৰিছিল, আমি আশা কৰোঁ এনেকুৱা অবৰ্ণনীয় পৰিৱেশ কেতিয়াও কোনোদিনেই আমাৰ দেশলৈ নাহক, কাৰণ এই দিনটোতেই আমাৰ দেশৰ সংবিধানক হত্যা কৰিছিল। আমি জানো যে আমাৰ দেশ সংবিধান অনুসৰি পৰিচালিত হয় সামগ্ৰিক শাসন ব্যৱস্থা, লেজিসলেচাৰ, এক্সিকিউটিভ আৰু জুডিচিয়াৰী। ভাৰতবৰ্ষৰ সংবিধান প্ৰদত্ত গণতান্ত্ৰিক ব্যৱস্থাৰ এই তিনিটা মূল স্তম্ভ, আৰু এই তিনিটা স্তম্ভৰ ওপৰতে নিৰ্ভৰ কৰে আমাৰ দেশৰ শাসন ব্যৱস্থা, নাগৰিকৰ অধিকাৰ, স্বাভিমান। কিন্তু 1975 চনৰ আজিৰ দিনটোত অৰ্থাৎ 25 জুন তাৰিখে দেশৰ তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে গণতান্ত্ৰিক শাসন ব্যৱস্থাটোৰ ওপৰত মুখ্যম আঘাত হানি জৰুৰীকালীন এটা অৱস্থাৰ ঘোষণা কৰিছিল, আৰু এইদৰে সংবিধানখনক ধ্বংস কৰাৰ, হত্যা কৰাৰ এক প্ৰক্ৰিয়া আৰম্ভ হৈছিল, আৰু এইদৰে দেশৰ ইতিহাসত ৰচিত হৈছিল এক কলা অধ্যায়, এ ডাৰ্কেষ্ট পিৰিয়ড ইন ইণ্ডিয়াজ ডেমক্ৰেচি। আৰু সেয়ে আমি আজি সমগ্ৰ দেশে এই দিনটোক সংবিধান হত্যা দিৱস হিচাপে আমি অভিহিত কৰিছোঁ। আমি সকলোৱে জানো যে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কেইটামান কাৰকৰ ওপৰত ভিত্তি কৰি জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰে: অৰ্থনৈতিক দুৰৱস্থা, আইন শৃংখলাজনিত পৰিস্থিতি। আৰু তেনে সুযোগ লৈ তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে কোনো পৰিস্থিতিৰ উদ্ভৱ নোহোৱাকৈ উদ্দেশ্য প্ৰণোদিতভাৱে দেশত জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰিছিল। আৰু এই জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ মূল কাৰণ আছিল সম্পূৰ্ণ ব্যক্তিগত, কাৰণ 1971 চনত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ ওপৰত নিৰ্বাচনী জালিয়াতিৰ অভিযোগ উত্থাপিত হৈছিল, আৰু সেই জালিয়াতি অভিযোগ ন্যায়ালয়ৰ মঞ্চলৈ লৈ যোৱা হৈছিল, আৰু 1975 চনৰ 12 জুনত এলাহাবাদ উচ্চ ন্যায়ালয়ে ইন্দিৰা গান্ধীক দোষী সাব্যস্ত কৰি ৰায়দান কৰিছিল। এগৰাকী মানুহৰ নামৰ লগত আমাৰ দেশক একাকাৰ কৰি তুলি তোষামোদৰ ৰাজনীতি এনে এটা পৰ্যায়লৈ লৈ গুচি গ'ল, যাৰ কাৰণে সেই ব্যক্তিজনক কংগ্ৰেছ দলৰ সভাপতি হিচাপে পুৰস্কৃত কৰা হৈছিল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।